আদানীৰ এৰ'চিটি হাতীৰ দেখুওৱা দাঁত। এৰ'চিটিৰ আঁৰত আছে ভয়ংকৰ ষড়যন্ত্ৰ। এৰ'চিটিৰ নাম লৈ কোনে অধিগ্ৰহণ কৰিব থলুৱাৰ ভূমি? কিয় দেখুওৱা হৈছে এটা অবান্তৰ প্ৰকল্পৰ সপোন? কোনো প্ৰভাৱশালীৰ পৰিয়াললৈ যাব নেকি থলুৱাৰ মাটি ভেটি? আদানীৰ এৰ'চিটিৰ বাবে 3খন গাঁৱৰ মাটি ভেটি চৰকাৰে অধিগ্ৰহণ কৰিবলৈ ওলাইছে। দ্য ক্ৰছ কাৰেণ্টত পোনপ্ৰথমে এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছৰে পৰা ৰাজ্যৰ সচেতন মহলত এই লৈ ব্যাপক চৰ্চা দেখিবলৈ পোৱা গৈছে। কিন্তু শেহতীয়াকৈ এই সন্দৰ্ভত পোহৰলৈ আহিছে আন কেতবোৰ ভয়ংকৰ তথ্য, যি তথ্যই চকু কপালত তুলিব আপোনাৰো। আমি প্ৰথমেই কোৱাৰ দৰে এই এৰ'চিটি হাতীৰ দেখুওৱা দাঁতৰ দৰে, খোৱাৰ দাঁতৰ দৰে লুকাই আছে ইয়াৰ আঁৰত থকা ষড়যন্ত্ৰ। দ্য ক্ৰছ কাৰেণ্টৰ পৰিচালন সম্পাদক খগেন কলিতাৰ অনুষ্ঠান চিধা কথাত জ্যেষ্ঠ সাংবাদিক A.K. তালুকদাৰে বিশ্লেষণ কৰিলে কেনেকৈ এই প্ৰকল্পৰ নামত এটা গোকাত মিছা মাতিছে চৰকাৰে। পুনতে শুনক এৰ'চিটিৰ বাবে কিমান মাটিৰ প্ৰয়োজন হ'ব। সব মিলাই 2017 আপুনি মে মাহৰ সব নিউজ পেপাৰ ওলাই চাওক, অল ইণ্ডিয়াৰ নিউজ পেপাৰ মেইন ষ্ট্ৰীম, আমাৰ অসমৰ মেইন ষ্ট্ৰীম নিউজ পেপাৰ ওলাই চাওক, তাতে ক্লিয়াৰ লিখা আছে 2000 একৰ মাটি লাগে। 1 একৰ মাটি ইকুৱেল টু 3+ বিঘা, 3 বিঘাতকে অলপ ওপৰত হয়। এতিয়া আপুনি 2000 ইনটু 3 কৰক 3+ তে এৰাউণ্ড 7000 বিঘা হৈ যাব। অৰ্থাৎ যদি সঁচাই গুৱাহাটী বিমানবন্দৰৰ কাষত এৰ'চিটি স্থাপন কৰিবলগীয়া হয় তেতিয়া প্ৰায় 6-7 হাজাৰ একৰ ভূমিৰ প্ৰয়োজন হ'ব। 2017 চনতেই যেতিয়া এই প্ৰকল্পৰ প্ৰস্তাৱ দিয়া হৈছিল তেতিয়াই 2000 একৰ মাটিৰ প্ৰয়োজন হ'ব বুলি অসম চৰকাৰক প্ৰস্তাৱ দাখিল কৰা হৈছিল। কিন্তু যেতিয়া 6-7 হাজাৰ একৰ মাটি অধিগ্ৰহণ কৰা হ'ব তেতিয়া আজাৰা, মিৰ্জাপুৰ, গড়লৰ দৰে আৰু কিমানখন গাঁৱৰ জনতাই নিজৰ পৈতৃক ভেটিটো এৰি দিব লাগিব সেয়া চিন্তা কৰক। এতিয়া আহিছো কিয় এই প্ৰকল্প অবাস্তৱ বুলি আজিৰ দিনত চৰ্চা আৰম্ভ হৈছে। তাৰ আগেয়ে জানোৱা হওক এৰ'চিটি কি। এয়াৰপোৰ্ট সম্পৰ্কিত এটা টাউনশ্বিপ হ'ব, এটা চিটি হ'ব, এটা টাউন হ'ব। এইটো ক'ত হয়? এইটো এনেকুৱা জেগাত হয় য'ত আপোনাৰ বহুত ফ্লাইট, ডেইলি ইণ্টাৰনেশ্যনেল ফ্লাইট আছে, বেলেগ বেলেগ কাণ্ট্ৰীত যায়। এতিয়া এজন মানুহ গুৱাহাটীত আহি নামিছে কালি ছিংগাপুৰৰ পৰা, অহাকালি যাব তেখেতে আকৌ লণ্ডন। তেতিয়া এই মানুহজন ৰাতি থাকিব লগা হৈছে। ওচৰত এটা বাল হোটেল থাকিলে ভাল হয়, চিটিৰ ভিতৰত সোমাব নালাগে। চিটিৰ ভিতৰত সোমালে ট্ৰাফিক জাম, টাইম, কষ্ট, কনজেশ্যন, এইবোৰৰ পৰা বচাবৰ কাৰণে এটা চিটি বেলেগকে এটা টাউনশ্বিপ বনাই দিয়া হয়, যে তাতে আমাৰ এই সুবিধা থাকিব, পেচেঞ্জাৰ বিলাক এতিয়া থাকিব, ৰাতি অকণ থাকিব লগা হৈছে থাকিব, ৰাতিপুৱা উঠি বেলেগ ফ্লাইট গুচি যাব। ইন দ্য মিন টাইম তেখেতৰ খোৱা লোৱা, থকা বজাৰ, অলপ চলপ বজাৰ টজাৰ কৰিবৰ কাৰণে দোকান খুলিব। আৰু লগত পাইলট, ধৰক বহুত পাইলট, বহুত ক্ৰিউ মেম্বাৰ, হোষ্টেজ বিলাক, এয়াৰ হোষ্টেজ থাকিব লগা হৈছে ৰাতি। অহাকালি ট্ৰেইন যাব, আজি ৰাতি আৰু শেষ হৈছে ইয়াতে আহি। এইবিলাকৰ কাৰণে এটা এৰ'চিটি বুলি বনোৱা হয়। কিন্তু গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ কাষত কিয় এৰ'চিটিৰ প্ৰয়োজন নাই? আমাৰ ইয়াতে মাত্ৰ 2খন ফ্লাইট যায়, ভূটানৰ ড্ৰাক এয়াৰ আৰু এয়াৰ এছিয়া। সপ্তাহত 3 দিন বা 4 দিন ছিংগাপুৰ যায় 2টা আৰু বেংকক যায় 2টা। এই 4খন ফ্লাইটৰ কাৰণে, এই 4খন ফ্লাইটৰ পেচেঞ্জাৰ ক'ত থাকে? হয়, অতিপাত ব্যস্ত বিমানবন্দৰৰ বাবেহে এৰ'চিটিৰ প্ৰয়োজন। কিন্তু এতিয়াও গুৱাহাটী বিমানবন্দৰত তেনে কোনো পৰিৱেশ আহি পৰা নাই। দ্বিতীয়তে এৰ'চিটিৰ বাবে প্ৰয়োজন হ'ব বৃহৎ পৰিমাণৰ ভূমি, যিখিনি ভূমি অধিগ্ৰহণ কৰাটো প্ৰায় অসম্ভৱ বুলি চৰ্চা হৈছে। এতিয়া প্ৰশ্ন হ'ল, যদি সঁচাকৈ ইয়াতে এৰ'চিটি হ'ব, চলাব, ভেৰি গুড আইডিয়া যদি চলে, কিন্তু এইটো ফিজিকেলি ভায়েবল নহয়, এইটো বাস্তৱিকে নহয়, চলিব নোৱাৰে, সম্ভৱে নহয়। 7,000 বিঘা বা 6,000 বিঘা মাটি ক'ৰ পৰা দিব? আপুনি এইখিনি দিব লাগিব য'ত আপুনি এৰ'চিটি বনাব। হয়, আৰু এইটো এয়াৰপৰ্টৰ ওচৰে পাজৰে হ'ব লাগিব। মই বুজিলো, কিন্তু তাত ইমানখিনি মাটি, 6,000 বিঘা মাটি আছে। চৰকাৰে কৈ আছে এৰ'চিটি মানে এটা টাউন হ'ব। হয়, টাউন 70 বিঘাত হ'ব নেকি? নহয়, মই কৈছো যে 3খন গাঁৱৰ হেৰিত 436 বিঘা মাটিৰ কথা ওলাইছে, 436 বিঘা 3খন গাঁও মিলাই। তাৰমানে আপুনি এই সংখ্যাটো, এই পৰিমাণটো 6,000 হ'বলৈ কিন্তু কিমান গাঁও সামৰি ল'ব লাগিব? সামৰি ল'ব একেলগে ল'ব লাগিব যদি এৰ'চিটি কৰিব খোজে সঁচাকে। একজেক্টলি। আৰু এইটো ভায়েবল নহয়, বাস্তৱ নহয়, কাৰণ এতিয়া আপোনাৰ পেচেঞ্জাৰে কেইজন আৰু ফ্লাইট কেইটা? আপুনি কেনেকৈ এৰ'চিটি চলাব? কোনে আহিব? আপুনি মাটি কিনি লোৱাৰ পিছত আপুনি ধৰক আপুনি চিষ্টেম হ'ল, ডাঙৰ ডাঙৰ কোম্পানীক আপুনি ইনভাইট কৰিব বনাবৰ কাৰণে, সিহঁতে ভায়েবিলিটি ৰিপৰ্ট ল'ব,
খবৰ ল'ব যে নাই ইয়াতে ইমান পেচেঞ্জাৰ নাই একো নাই 2 বছৰ অপেক্ষা কৰিব তাতে সিহঁতে গুচি গ'ল নাই আমি নকৰো আপোনালোকে দিছিল তেতিয়া চৰকাৰে কি কৰিব আকৌ মাটি কিনি লৈ বেলেগক নামত যাক দৰকাৰ যাক দিব খুজি আছে এতিয়া প্লেন সেইটো হৈ আছে যাক দিব দৰকাৰ তাকে দিব মাজতে মানুহবিলাক গুচি গ'ল কম পইচা পাই তাৰপিছত এইটো দিব বেলেগ অফাৰ দিব বিভিন্ন কোম্পানী দেখিব এইটো বায়াবল নহয় এইটো সম্ভৱে নহয় এইটো লছ হ'ব তাতে গ'লে নাহিব তাৰপিছত ক'ব আপোনালোকে নাহিলে মাটিখন ইউজ নকৰিলে আমি এতিয়া XYZ কোম্পানী আদানী চবক দি আছো এইটো মানে খুব সম্ভৱ সেইটোৱে হ'ব আনফালে জ্যেষ্ঠ অধিবক্তা AK তালুকদাৰে দ্য ক্ৰছ কাৰেণ্টৰ চিধা কথা অনুষ্ঠানত উল্লেখ কৰে যে যিহেতু এই মাটিখিনি ব্যৱসায়িক স্বাৰ্থত অধিগ্ৰহণ কৰিব বিচাৰিছে তাৰ বাবেও আছে সুকীয়া নিয়ম চৰকাৰে যধে মধে অধিগ্ৰহণৰ জাননী জাৰি কৰিব নোৱাৰে এইসকল লোকক যে এইটোতো হ'ল জাতীয় স্বাৰ্থত নহয় এইটো হ'ল ইণ্ডাষ্ট্ৰিয়েল স্বাৰ্থত ইণ্ডাষ্ট্ৰিয়েল এইটো এটা ইণ্ডাষ্ট্ৰি টাইপ হয় বিজনেছৰ খাতিৰত যদি কোনোবা এনেকুৱা মাটি ল'ব লগা হয় তেনে এইটো বেলেগ নিয়ম এইটো আৰু এক্সট্ৰা নিয়ম আছে আৰু নিয়ম হ'ল যে এলেকাৰ মানুহক মাটি কিনি মাইজক হিয়াৰিং ল'ব লাগে যে আপোনালোকৰ কিমান লাভ লছ হ'ব নোকচান কিমান হ'ব লাভ কিমান হ'ব এইটো বায়াবল নেকি ৰাইজৰ অপিনিয়ন ল'ব লাগিব ইকলজিকেল ইম্পেক্ট ইকনমিকেল ইম্পেক্ট মানুহৰ ক্ষতি কিমান হ'ব এইটো যদি এৰচিটি কৰোঁ লাভ কিমান হ'ব আৰু নোকচান কিমান হ'ব অলৱেজ এইটো প্ৰিন্সিপল হ'ল সুপ্ৰিম কোৰ্টে কৈ দিছে হাই কোৰ্টে কৈ দিছে বিভিন্ন টাইমত কৈ দিছে যে যিটোত লাভ বেছি হ'ব মানে আৰু লছ বহুত কম হ'ব তেনেকুৱা টাইপ কৰিব লাগে আৰু ৰাইজক ফুল হিয়াৰিং দিব লাগে কিন্তু কোনো শুনানি অবিহনে চৰকাৰে ব্যৱসায়িক স্বাৰ্থ আগত ৰাখি অধিগ্ৰহণ কৰিবলৈ ওলাইছে থলুৱাৰ মাটি ভেটি এনেকৈ নীতি নিয়ম অৱজ্ঞা কৰি কিয় ইমান আগ্ৰাসী হৈছে প্ৰশাসন ইয়াৰ আঁৰত কোনো প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ গোপন অভিসন্ধি জড়িত হৈ আছে নেকি এই সন্দেহেও এতিয়া পৰ্যায়ক্ৰমে ঠাই লৈছে মানুহৰ মনত এৰচিটি যিটো নাম দি আছে এইটো টোটেল ফেক এটা বাহানা নামৰ বাহানা দি মাটি কিনি টেক অভাৰ কৰিব তাৰপিছত অফাৰ কৰিব কিবা হোটেল কোম্পানী কিবা কিবি কোম্পানী অফাৰ কৰিব সিহঁতে দেখিব যে এইটো বায়াবল নহয় ফিজিবল নহয় লছ হ'ব ইয়াতে নাহিব তাৰপিছত 1-2 বছৰ পিছত মনে মনে যাক দিব লাগে তাকে দি দিব এতিয়া আমাৰ মুখ্যমন্ত্ৰী পৰিয়ালত থাকিব না আদানী গ্ৰুপত যাব না আৰু কাৰো যাব ক'ব নোৱাৰো মই এইটো ৰাইজে বিবেচনা কৰক নিজে ৰাইজে নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট